ঈদৰ পাছৰ পৰা একো ৰেচিপি শ্বেয়াৰ কৰিবও পৰা নাই যিহেতু গাটো খুব বেয়া আৰু একো বনাবও মন নাযায় তেনেকুৱাত একদম মাতখাৰ ভাঙি আছে আৰু ভাবিলোঁ এটা ৰেচিপি আজি শ্বেয়াৰ কৰি দিওঁ ঈদৰ কাৰণে বনাইছিলোঁ যিহেতু এতিয়া ঈদৰ সময় আপোনালোকেও বনাব পাৰিব খাটি ঘিউ লৈছোঁ আৰু এবাটি ইয়াতে মই চুজি দিছোঁ আৰু ভালদৰে এইখিনি মিক্স কৰিছোঁ আৰু ইয়াতে মই এবাটি নাৰিকলৰ গুড়িও দিছোঁ একেবাৰে সমান পৰিমাণতে দিছোঁ যিহেতু এইকেইদিন একেবাৰে গা বেয়া কাৰণে একো ৰেচিপি বনাবও মন যোৱা নাই আৰু একো তেনেকৈ বনোৱাও নাই ঈদ বুলি আৰু ভাবিলোঁ আজি একদম সহজ আৰু এইটো ৰেচিপি শ্বেয়াৰ কৰি থওঁ আৰু এবাটি মই চেনিও দিছোঁ চেনিটো অকণমান এবাটিতকৈ কম দিছোঁ যিহেতু মিঠা কম খাওঁ আৰু অকণমান গাখীৰ দি এইখিনি ভালদৰে মিক্স কৰি লৈছোঁ বনাবলৈ একেবাৰে সহজ আপোনালোকে এইবাৰ মানে ঈদত এই ৰেচিপিটো ট্ৰাই কৰিব আৰু আধা বাটিমান মই মিল্ক পাউডাৰ দিছোঁ এইখিনি ভালদৰে মিক্স কৰি অকণমান ফুড কালাৰ দি এইখিনি ভালদৰে মিক্স কৰিছোঁ ফুড কালাৰটো অপশ্যনেল হয় দিব পাৰে যদি আছে হাতত ঘিউ লগাই পিনে এনেদৰে লাডু বনাই অকণমান শুকান নাৰিকলৰ গুড়িত লগাই দিছোঁ আৰু লাডু ৰেডি খাবলৈ খুব টেষ্টি এবাৰ বনাই খাই চাব